কৃষ্ণ জয় গুৰু শংকৰ সমস্ত বাবাই চৰণত ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। আজি নাম ঘোষাৰ কৃষ্ণৰ পুৰুষ লক্ষণ দ্বিতীয় জপা ঘোষা পাঠ আৰু ব্যাখ্যা মনন কৰিবলৈ লৈছোঁ। ইয়াত অনেক ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে যেন ক্ষমা কৰি দিয়ে। কৃষ্ণ গমন গম্ভীৰ বসন গম্ভীর গম্ভীর নাভি কমল এই ত্রিগম্ভীর স্মরণে কৃষ্ণ মিলয় মহামঙ্গল রাম হরে রাম রাম রাম। কৃষ্ণ গমন গম্ভীর বচন গম্ভীর গম্ভীর নাভি কমল। গমন গম্ভীৰ যে ভগৱান শ্ৰীকৃষ্ণৰ খোজ কঢ়াৰ ভংগীমা অত্যন্ত ধীৰ স্থিৰ গম্ভীৰ আৰু ৰাজকীয়। খোজত কোনো চঞ্চলতা বা অস্থিৰতা নাই। বচন গম্ভীৰ, শ্ৰীকৃষ্ণৰ মাত বা কথা বতৰা বৰ গম্ভীৰ, মধুৰ আৰু গম্ভীৰ অৰ্থপূৰ্ণ। তেওঁৰ বাণী সদায় সান্তনাদায়ক আৰু জ্ঞানপূৰ্ণ। গম্ভীৰ নাভি কমল, তেওঁৰ নাভি অতি গভীৰ, যি পদ্মফুলৰ দৰে সুন্দৰ আৰু পবিত্ৰ। নাভি হৈছে পদ্মফুলৰ উৎপত্তিস্থল, এই সৃষ্টিৰ প্ৰতীক। ত্ৰিগম্ভীৰ স্মৰণে কৃষ্ণৰ মিলয় মহামংগল। শ্ৰীকৃষ্ণৰ এই তিনিওটা বৈশিষ্ট্য যে গভীৰ গতি, গম্ভীৰ মাত আৰু গভীৰ নাভি, এই তিনিওটাক একেলগে ত্ৰিগম্ভীৰ বোলা হয়। স্মৰণে কৃষ্ণৰ মিলয় মহামংগল, যে শ্ৰীকৃষ্ণৰ এই দিব্য আৰু মহিমাময় ৰূপক যিয়ে সদায় স্মৰণ বা ধ্যান কৰে, তেওঁৰ জীৱনৰ পৰা সকলো দুখ কষ্ট নাইকিয়া হৈ পৰম মংগল বা মুক্তি লাভ হয়। কৃষ্ণ।